আজিৰ পৰা আৰম্ভ হৈছে বাগিচা চোৱা শিৱ মন্দিৰ প্ৰাংগণত ওদালগুৰি জিলা যোগী সন্মিলনীৰ পঞ্চম দ্বিবাৰ্ষিক অধিৱেশন। অহাকালিৰ কাৰ্যসূচীত সাংস্কৃতিক শোভাযাত্ৰা, স্মৃতিগ্ৰন্থ উন্মোচন আৰু সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ কৌতুকশিল্পী জ্যেষ্ঠ সাংবাদিক বাপন শৰ্মা আৰু অনাতাঁৰ শিল্পী ৰেণু শৰ্মাৰ গীতৰ শৰাই। পৌৰাণিক আখ্যানমতে নাথ যোগীসকল ভগৱান শিৱৰ পূৰ্বপুৰুষ। এই যোগীসকলে মহাদেৱ শিৱক আৰাধ্য দেৱতা হিচাপে মানি আহিছে। পিছে যোগীসকল আজি সমস্যাৰে জৰ্জৰিত। আজি ওদালগুৰি জিলা যোগী সন্মিলনীৰ সভাপতি পুষ্পৰাম নাথৰ কেইটামান বিস্ফোৰক মন্তব্যত কয়, আমি চৰকাৰক ভোট দি আহিছোঁ, কিন্তু ফলৱতী নহয়। যোগীসকলৰ হৈ বিধানসভাৰ মজিয়াত সমস্যা দাঙি ধৰা বিধায়ক এজনো নাই। আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক যোগীৰ প্ৰধান সমস্যাৰ কথা আপিল কৰি আহিছোঁ, কিন্তু আশ্বাসবোৰ কাৰ্যকৰী কৰা নাই। আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে বাগিচা চোৱা শাখাৰ উদ্যোগত অনুষ্ঠিত হোৱা ওদালগুৰি জিলা যোগী সন্মিলনীৰ পঞ্চম দ্বিবাৰ্ষিক অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী আৰু যোগীৰ ইতিবৃত্তৰ সন্দৰ্ভত স্মৃতিগ্ৰন্থৰ সহ সম্পাদক নয়ন নাথ আৰু ওদালগুৰি জিলা যোগী সন্মিলনীৰ সভাপতি পুষ্পৰাম নাথে সাংবাদিকক কি ক'লে শুনকচোন। কলেগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট AIN লাইভ। সদৌ অসম পাট একীকৰণ যোগী সন্মিলনীৰ অন্যতম জিলা ওদালগুৰি আৰু ওদালগুৰি জিলাৰ যিখন পঞ্চম দ্বিবাৰ্ষিক অধিৱেশনখনি আমাৰ বাগিচা চোৱা শাখাৰ উদ্যোগত এইবুলি আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ আৰু আমাৰ অনুষ্ঠানখন বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। ইয়াৰ উপৰিও আমাৰ বাগিচা চোৱা শাখাত বিভিন্ন অঞ্চলৰ মানুহে আহি এই কাৰ্যসূচীখনত অংশগ্ৰহণ কৰিব। ওদালগুৰি জিলা সমিতিৰ মুঠ ৩২টা শাখা সমিতিয়ে আজিৰ এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰিব। ৩৩টা শাখাৰ প্ৰতিনিধিসকল ইয়াত উপস্থিত হ'বহি আৰু প্ৰতিখন জিলাৰ পৰাই আমাৰ জ্ঞাতি কুটুম বাপ বান্ধৱসকল আহি ইয়াত উপস্থিত হ'বহি। আমাৰ পঞ্চম দ্বিবাৰ্ষিক এইবেলি অধিৱেশনখন আমি যিমান পাৰোঁ সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত এই অঞ্চলৰ ৰাইজে ওতঃপ্ৰোতভাৱে আজি এমাহ ধৰি অপ্ৰাণ চেষ্টা চলাইছোঁ। আচলতে আমাৰ উদ্দেশ্য এটাই, আমাৰ এই অঞ্চলবাসীয়ে আমাৰ বিভিন্ন ৰাজনৈতিক নেতাই হওক বা গুণী জ্ঞানী ব্যক্তিসকলক আমি আমন্ত্ৰণ জনাই আমি কিছু শিকিব বিচাৰিছোঁ আৰু ইয়াৰ জৰিয়তে অঞ্চলটোৰ কিছু উন্নয়নৰ কথাও আমি ভাবিছোঁ। আচলতে এনেকুৱা অনুষ্ঠানৰ জৰিয়তে আমাৰ প্ৰধানতভাৱে আমি এই অঞ্চলত যিহেতু আমি যথেষ্ট পিছ পৰি আছোঁ, এই পিছ পৰি থকা বিষয়খিনি আমি চাক্ষুক দেখুৱাব বিচাৰিছোঁ। সমস্যাবিলাক দাঙি ধৰা মানুহ নাই। দাঙি ধৰিবৰ কাৰণে যিসকল চৰকাৰী MLA আছে সেইসকলে কিন্তু বিধানসভাত আমাৰ যিবিলাক সমস্যা এই সমস্যাবিলাক তেওঁলোকে দাঙি নধৰে। কাৰণ যিহেতু আমাৰ জাতি নহয়, অন্যান্য জাতি জনগোষ্ঠীবিলাকৰ জনসংখ্যা কম হ'লেও তেওঁলোকৰ যিবিলাক বিধায়ক আছে তেওঁলোকে কিন্তু জাতিটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বিভিন্ন দিশত সহযোগিতা আগবঢ়াইছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।